নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ 1075টা নতুন পদ মুকলি হৈছে যিখিনি পোষ্টৰ বাবে শিক্ষাগত অৰ্হতা মাথো মেট্ৰিক পাছ হ'লে আপোনালোক এলিজিবল আৰু দৰমহাও যথেষ্ট ধুনীয়া তো ভিডিঅ'টোত গোটেইখিনি তথ্য কম সময়তে আলোচনা কৰিম ক'ৰ পৰা ভেকেন্সিটো আহিছে ইয়াৰ সিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা হ'ব আবেদন প্ৰক্ৰিয়া কেনেকুৱা হ'ব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো হৈছে অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট ষ্টাফ সিলেকশ্যন কমিশ্যন অৰ্থাৎ এছএছচিৰ ফালৰ পৰা এই ভেকেন্সিটো আহিছে মাল্টিটাস্কিং ষ্টাফ তথা হাৱালদাৰৰ ভেকেন্সি 2025 আৰু 26 জুনৰ পৰা এপ্লাই আৰম্ভ হৈছে 24 জুলাই 2025 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ যেটো কম্পিউটাৰ বেসড প্ৰথম স্তৰৰ এক্সাম হেইটো অনুষ্ঠিত হ'ব 20 ছেপ্টেম্বৰৰ পৰা 24 অক্টোবৰলৈকে প্ৰায় এমাহ জুৰি এই এক্সামটো অনুষ্ঠিত হ'ব তাৰ মাজৰ যিকোনো এটা দিনত আপোনাৰ এক্সাম পৰি যাব তো ইয়াৰ যেটো ভেকেন্সিৰ উল্লেখ আছে ইয়াতে হাৱালদাৰৰ যেটো ভেকেন্সি হেতু ইতিমধ্যে আহিছে কিন্তু এমটিএছৰ ভেকেন্সি এতিয়ালৈকে উল্লেখ কৰা নাই অৰ্থাৎ এমটিএছৰ প্ৰায় হাজাৰৰ ওপৰত ভেকেন্সি থাকিব তো বৰ্তমান 1075 দেখাইছে কিন্তু ফাইনাল ভেকেন্সি প্ৰায় 2000ৰ ওপৰত হ'বগৈ তো বয়সৰ সময়সীমাৰ ক্ষেত্ৰত বয়সটো হিসাব কৰা হ'ব 1 আগষ্ট 2025ৰ ভিতৰত তো ইয়াতে বয়সৰ সময়সীমা 18 পৰা 25 লৈকে আছে কিছুমান পোষ্টৰ আৰু কিছুমান পোষ্টৰ 18 পৰা 27 লৈকে আছে অৰ্থাৎ আপোনালোকে 18 পৰা 27 বছৰৰ ভিতৰৰ যিমান ক্যান্ডিডেট আছে সকলোৱে এপ্লাই কৰিব পাৰিব যদি ওবিসি হয় তেনেহলে 3 বছৰ এজ ৰিলেক্সেশন অৰ্থাৎ আপ টু 30 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব এসসি এসটিৰ 5 বছৰ এজ ৰিলেক্সেশন আছে অৰ্থাৎ 32 বছৰলৈকে এসসি এসটিয়ে এই এমটিএছ বা হাৱালদাৰ ভেকেন্সিৰ বাবে এপ্লাই কৰিব পাৰে তো এক্সাম সেন্টাৰ আমাৰ অসমৰ কোট আছে বুলি ক'লে ইয়াতে নৰ্থ ইষ্ট ৰিজনৰ ক্ষেত্ৰত আমাৰ ডিব্ৰুগড় গুৱাহাটী দিছপুৰ যোৰহাট শিলচৰ তেনেকৈ তেজপুৰতো আছে তো এই কিটা সেন্টাৰত আমাৰ অসমৰ ক্যান্ডিডেটে এক্সাম দিব পাৰিব তো ইয়াৰ শিক্ষাগত অৰ্হতাটো আপোনালোকে গমে পাইছে মাথো মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰে আৰু ইয়াত কোনো হাইয়েষ্ট কোৱালিফিকেশনৰ কথা নাই আপুনি গ্ৰেজুৱেচন কৰিছে মাষ্টাৰ্ছ কৰিছে তথাপিও এপ্লাই কৰিব পাৰিব আৰু এক্সাম পেপাৰ 13টা ৰিজনাল ল্যাঙ্গুৱেজত অনুষ্ঠিত হ'ব অসমীয়া মাধ্যমতো আপোনালোকে এক্সাম দিব পাৰিব তো ইংলিশ মিডিয়ামটো থাকিবই তো ইংলিশৰ লগতে আপোনালোকে সুবিধা অনুসৰি অসমীয়া কৰি ল'ব পাৰিব প্ৰশ্নবিলাক যদি এপ্লাই কৰা সময়ত এই অপচনটো টিক কৰে আৰু ইয়াৰ যেটো কম্পিউটাৰ বেস এক্সাম সেই এক্সামটো মুঠ 1.5 ঘণ্টা সময়ৰ হ'ব ফাৰ্স্ট সেকশনত নিউমেৰিকেল আৰু ৰিজনিং থাকিব ইয়াতে 45 মিনিট সময় দিব 2 নম্বৰ সেশনত জেনাৰেল এৱাৰনেছ আৰু ইংলিশ গ্ৰামাৰ থাকিব ইয়াতেও 45 মিনিট সময় দিয়া হ'ব আৰু ফাৰ্স্ট ষ্টেজৰ এক্সামটো কোৱালিফাই কৰিলে আপোনালোকে ওয়াকিং টেষ্ট দিব লাগিব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট বুলি কোৱা হৈছে 1600 মিটাৰ 15 মিনিটত যাব লাগিব আপোনালোকে আৰু ছোৱালীৰ ক্ষেত্ৰত 1 কিলোমিটাৰ 20 মিনিটত খোজ কাঢ়িব পাৰিব লাগিব আৰু ফিজিক্যালি আপোনালোকে ফিটেড হ'ব লাগিব উচ্চতা আৰু বুকুৰ জোখ বা ওয়েট এইবিলাকৰ উল্লেখ কৰিছে ইয়াতে তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া আৰু আগন্তুক এসএসসি এক্সামৰ বাবে যদি অসমীয়া মাধ্যমৰ পিডিএফ লাগে আমাৰ ওয়েবসাইট ভিজিট কৰিব পাৰে assamgkpdf.com অসমীয়া মাধ্যমত ইতিমধ্যে এই এক্সামৰ বাবে পিডিএফ এভেইলেবল কৰা হৈছে ইংৰাজী মাধ্যমৰ লাগিলেও আপোনালোকে পাব আমাৰ ওয়েবসাইটটো ভিজিট কৰি আপোনালোকে এসএসসি এণ্ড ৰেলৱে টেব এই টেবটোত ক্লিক কৰিব ইয়াতে এসএসসি এমটিএছৰ পেপাৰ সিএইচএছএলৰ পেপাৰ বা ৰেলৱেৰ পেপাৰ লাগে এই সকলোবিলাক আপোনালোকে পাব আৰু ইয়াতে অসমীয়া মাধ্যমত হওক ইংৰাজী মাধ্যমত হওক সম্পূৰ্ণ সিলেবাস কভাৰ হোৱাকৈ পিডিএফ কিতাপ আপোনালোকৰ বাবে যথেষ্ট কম মূল্যত এভেইলেবল কৰা হৈছে তো ভিডিঅ'টো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ